শ্ৰী বিকাশ হাজৰিকা হয় আলমৰা ঘৰ আৰু মই এই মৃৎশিল্পৰ লগত প্ৰায় এতিয়া 20টা বছৰ হ'ল জড়িত হৈ থকা। ফাৰ্ষ্ট টাইমটো আমি ইয়াত প্ৰথম এটা ট্ৰেইনিং পিৰিয়ড আৰম্ভ কৰোঁ, আমাক শিকাহি। তাৰপিছত আমি এটা লং টাইম ট্ৰেইনিং শিক্ষা ল'বৰ কাৰণে আমি বেংগলোৰ কৰ্ণাটকত বেলগাম জিলাত আমি 6 মাহৰ এটা কোৰ্চ কৰিছিলোঁ। তাৰ পিছৰ পৰাই অত্যকৰ্মিত মই ঘৰত যেতিয়া ট্ৰেইনিঙৰ পৰা ঘূৰি আহোঁ তেতিয়াকৈ মৃৎশিল্পৰ লগত মই গতানুগতিকভাৱে বৰ্তমান অত্যকৰ্মিত মোৰ এই ব্যৱসায়ৰ ওপৰতে মোৰ পৰিয়াল নিৰ্ভৰশীল হৈ আছে। আৰু পৰিয়াল নিৰ্ভৰশীল হৈ আছে মানে কি, আগত যিখিনি আমি কাম কৰিছিলোঁ ট্ৰেডিশ্যনেল যিখিনি কাম আছিলে সেইখিনি বৰ্তমান বজাৰৰ চাহিদা একেবাৰে কম হৈ গৈছে আৰু এতিয়া অত্যাধুনিক বস্তুখিনি বেছি বজাৰত চলিছে। আৰু অত্যাধুনিক বস্তুখিনি আমি বনাবৰ কাৰণে বৰ্তমান আমি সমস্যাৰ সন্মুখীন হৈছোঁ, যিটো আমাৰ ৰ মেটেৰিয়েলছ, যিখিনি বস্তু আমি প্ৰস্তুত কৰিবৰ কাৰণে আমাৰ সেই মাটিটো এতিয়া বৰ্তমান অভাৱ হৈছে। আৰু অভাৱ মানে এনেকুৱা ধৰণৰ অভাৱনীয় হৈছে যে আমাৰ যিখিনি মাটি আমি আগতে এটা ৰ মেটেৰিয়েলছটো আমি শালমৰা নিজৰ ব্ৰহ্মপুত্ৰ পাৰতে আমি নিজে খানন কৰি পেলাই অনা ব্যৱস্থা আছিলে। কিন্তু এটা বৰ্তমান মাজুলী স্বাৰ্থ সুৰক্ষাৰ কাৰণে এই শৈল স্পাৰ দিয়া হ'ল। সেই শৈল স্পাৰ দিয়াৰ পৰা চৰকাৰৰ প্ৰতিবন্ধ হোৱাৰ কাৰণে আমাৰ এতিয়া বৰ্তমান মৃৎশিল্পটো এটা প্ৰতিবন্ধ হৈছে আৰু সেইটোৰ ওপৰত আমাৰ যথেষ্ট দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে। যিহেতু আমাৰ কেঁচা মেটেৰিয়েলছটো আমাৰ বাহিৰৰ পৰা আনিবলৈ যাওঁতে যথেষ্টকেইটা পইচা আমাৰ প্ৰয়োজন হৈছে, য'ত নেকি এক টেলাৰ মাটি আনিবলৈ যাতে প্ৰায় 15,000 টকাৰ আমাৰ প্ৰয়োজন হয়। আৰু সেই 15,000 টকাৰ আমি যদি ইয়াত ইউটিলাইজ কৰিবলগীয়া হয়, আমাৰ ইয়াৰ বস্তুৰ মূল্য আমাৰ বৃদ্ধি কৰিবলগীয়া হৈছে। আৰু বস্তুৰ মূল্য বৃদ্ধি কৰিবলগীয়া হোৱাৰ লগে লগে আমাৰ এটা সমস্যা বজাৰত আমাৰ দেখা যায় যে যদি বাহিৰৰ পৰা অহা ডিছপ'চিবল গ্লাছ এটাৰ দাম যদি 2 টকা পইচা হয়, আমি যদি 3 টকা বুলি কওঁ, আমাৰ মাৰ্কেটটো দাম হৈ যায়। সেইটো এটা সমস্যা। আৰু দ্বিতীয়তে আমাৰ এই শিল্পটো আমাৰ আগৰ যিটো অৱস্থাত চলি আছিলে, বৰ্তমান আমাৰ এটা জৰুৰী সমস্যা হৈছে যে আমাৰ এটা বানপানীৰ সমস্যা। যেতিয়া বানপানী আমাৰ আহি যায় 6টা মাহ, আমাৰ এই শিল্পটো গতানুগতিকভাৱে বন্ধ থাকে। আৰু বন্ধ থকা অৱস্থাত আমাৰ এই শিল্পটো যিখিনি কৰিবলগীয়া কাম, যিখিনি ধৰক প্ৰতিবন্ধক, সেইখিনি আমাৰ চৰকাৰে কোনো এটা ব্যৱস্থা লোৱা নাই যে আমাৰ যদি এটা ওখ প্লেটফৰ্ম বা ওখ যদি আমাৰ নিশ্চিত এটা যদি চৰকাৰীভাৱে যদি আমাৰ এটা ডাঙৰ গৃহ নিৰ্মাণ কৰি দিলেহেঁতেন, যে বাৰিষা খৰালি সম্পূৰ্ণভাৱে এই কামখিনি শালমৰা মৃৎশিল্পৰ কামখিনি যে শালমৰা কুমাৰসকলে গোটেই বছৰ দিনে চবকে এটা ব্যৱস্থা কৰি দিয়া হ'লে তেতিয়া আমি যথেষ্ট উপকৃত হ'লোহেঁতেন। কিন্তু সেইটো ব্যৱস্থা বৰ্তমান চৰকাৰে কৰিবলৈ সক্ষম হোৱা নাই। আৰু দ্বিতীয়তে হ'ল কি যে আমাৰ এতিয়া যিখিনি আমাৰ সমস্যা, মানে কি এই শিল্পটোৰ ওপৰতে প্ৰায় 90% শালমৰাৰ পুৰুষ আৰু মহিলাই এই ব্যৱসায়টোৰ ওপৰতে মানে স্কুলীয়া শিক্ষাৰ পৰা ধৰি জীৱিকা ৰোজগাৰ সম্পূৰ্ণ ভৰণ পোষণ মেডিকেললৈকে কৰিবলগীয়া অৱস্থা আহে। যেতিয়া নেকি বানপানী ধৰক এপ্ৰিল জুনৰ পৰা যেতিয়া আমাৰ আগষ্ট ছেপ্টেম্বৰলৈকে যেতিয়া বানপানী সমুদ্ৰ হৈ থাকে, তেতিয়া আমাৰ মানুহখিনি দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয়। কিয়নো তেতিয়া তেখেতলোকৰ কোনো ৰোজগাৰ আঁচনি নাইকিয়া হয় বা হাজিৰা কৰিবলৈ বা ক'ৰবাত বিভিন্ন জেগাত কিবা এটা জীৱিকাৰ কাৰণে যাবলগীয়া হয়। এইটো এটা লক্ষণীয় যে এটা শুৱালকুছিৰ নিচিনা এটা জেগাত যিটো চৰকাৰে স্বীকৃতিপ্ৰাপ্ত দিছে, কিন্তু শালমৰা এখন জনবহুল সমাজ আৰু জনবহুল গাঁও, যিখন নেকি দ্বিতীয় অসমৰ বৰগাঁও বুলি কোৱা হয়, বা য'ত নেকি এটা শালমৰা মৌজা হয়, য'ত নেকি এতিয়াও প্ৰায় 700 পৰিয়ালে শালমৰা কুমাৰসকলে বৰ্তমান অত্যকৰ্মিত 600 বছৰীয়া শিল্প জীয়াই ৰাখিছে, অথচ চৰকাৰে ইয়াত কোনো গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নাই বুলি মই ভাবোঁ। যিহেতু বৰ্তমান এতিয়া 20 শতিকা যুগ, যিখিনি বস্তু আমি প্ৰডাকশ্যন কৰিছোঁ বা যিখিনি মেচিনাৰী বস্তু আমি শালমৰা কুমাৰসকলে পাব লাগিছিল, সেইখিনিৰ ওপৰত আমাৰ কোনো বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত গুৰুত্ব দিয়া নাই বুলি মই ক'ব পাৰোঁ। মই বনোৱা সামগ্ৰীখিনি মানে এনেধৰণৰ, যেনে 1 নম্বৰতে ধৰক ফুলৰ টাব, ফুলদানি, ডিছপ'চিবল গিলাচ, কাপ প্লেট, পানী খোৱা জাৰ, ফিল্টাৰ, দুনৰি, নেগেৰা, তাৰপিছত এইটো ফুলৰ ডিমা, তাৰপৰা বিভিন্ন ধৰণৰ যিবিলাক ধৰক আমি আৰ্টিচিয়ান যিবিলাক ধৰক এনেকৈ সজাব পৰা জাপি বা তাল, এইবিলাক যেনেকৈ প্ৰদৰ্শনী দেখাব পৰা শৰাই, সঁফুৰা, বিভিন্ন ধৰণৰ মাটিৰ সামগ্ৰী যিমানখিনি প্লাষ্টিক জগতত আছে, ইয়াত সম্পূৰ্ণ বস্তুখিনি এটা যোগান ধৰা হয়। বজাৰখনৰ এনেকুৱা হৈছে মানে আমাৰ এতিয়া বস্তুখিনি প্ৰডাকশ্যন হোৱাৰ পিছত আমাৰ তেনেকুৱা এটা মাৰ্কেটিং কৰিবলৈ আমাৰ বিশেষ এটা বহুল লাখ মজা নাই। যিহেতু আমাৰ এটা ডিছপ'চিবল গিলাছখিনি যদি আমি হাজাৰ চিষ্টেমৰ প্ৰডাক্ট কৰি যদি ষ্টকত ৰখা হয়, তেতিয়াহ'লে আমাক এতিয়া ডিষ্ট্ৰিক্ট লেভেলত আমি এবাৰ ইয়াত বিধায়কো আহিছিলে বা ডিচিও আহিছিলে, কৈছিলে যে তোমালোকে মাটিৰ গিলাচ বনোৱা, গিলাচখিনি আমি ব্যৱস্থা কৰি দিম। কিন্তু ইয়াত গিলাচখিনি বনাই প্ৰস্তুত কৰি দিয়াৰ পিছত কি হয়, এতিয়া দোকানে ধৰক এতিয়া ডিছপ'চিবল গিলাচখিনিৰ বাহিৰে মাটি গিলাচ ল'বলৈ অসমৰ্থ হয়। যিহেতু তেওঁলোকে এটা ডিছপ'চিবল গিলাচ 50 পইচাত পায়, কিন্তু আমাৰ মাটি গিলাচটো 50 পইচাত দিব পৰা নাযায়। সেইটো কম্পেয়াৰ হোৱাৰ কাৰণে আমাৰ এতিয়া এইটো এটা সময় বজাৰৰ কাৰণে আমাৰ সমস্যা হৈছে। বস্তু নচলা নহয়, কিছু বস্তু আমাৰ যেনে ফুলৰ টাব বা ছেভিংছ
ধূনা মাটি বা ডিছপচিবল গিলাচ দুই যায় বা কাপ প্লেট এইবোৰ খুচুৰা বিক্ৰী অলপ কমকৈ যায়, কিন্তু বহল বজাৰখন পাবলৈ আমাৰ অসমৰ্থ হৈছোঁ কাৰণে এইখিনি অলপ প্ৰব্লেম হৈ আছে। মানে এইটো মানে বছৰেকীয়া এইটো মানে আপোনাৰ পৰা এতিয়া ক'বলৈ গ'লে মানে আমাৰতো 5 মাহ দিনটো বা ফ্লাড ছিজনতো বন্ধ হৈ থাকে। ফ্লাড ছিজনত বন্ধ হৈ থকা সময়তো আমি যি 7 মাহে কওঁ, সেই 7 মাহৰ পাৰ্চেণ্টেজটোৱে আমি গোটেই বছৰটোত আমি পৰিয়ালৰ ৰোজগাৰ উলিয়াবলগীয়া হয়। এনেই ধৰক মন্থলি খৰচ বছ কৰি পেলাই 10,000 মানকৈ আমাৰ কমপ্লিটৰ হেৰি এটা থাকে, কিন্তু থাকিলে মানে আমাৰ বাৰিষা ছিজনটো প্ৰব্লেম হৈ যায়, যেতিয়া ফ্লাড আহি যায় তেতিয়া আমাৰ কামখিনি মানে কৰিব পৰা নহয় আৰু ফাইন কৰিব পৰা কিবা ব্যৱস্থা থাকিলেও কিন্তু ভটা জ্বলাব পৰা নহয় বা ভটা জ্বলাব নোৱাৰিলে আমাৰ বজাৰমুখী কৰিবলৈ অসুবিধা হয়। যিটো কেঁচা মেটেৰিয়েলছটো আমাৰ বিক্ৰী নহয়, এইটো ফাইন কৰাৰ পিছতে বিক্ৰী হয়, সেইটো এটা সমস্যা হয়। সেইটো কাৰণে আমাৰ ইনকামৰ চ'ৰ্চটো যথেষ্ট কম হৈ যায়। তাৰমানে আমি 5 মাহ দিন পেণ্ডিং হৈ থাকিবলগীয়া হয়। এই 7 মাহৰ কৰি পেলাই আমি এবছৰ আমি ৰোজগাৰ মিলাবলগীয়া হয়। এনেকুৱা হয় মানে এই পৰিয়ালটো আমাৰ এই শিল্পটোৰ ওপৰত আমাৰ নিৰ্ভৰশীল কৰিব পৰা হোৱা নাই। মানে বৰ্তমান মানে কি হয়, এতিয়া মই কৈ গৈছোঁ যে আমাৰ যিটো ফ্লাড ছিজন, এতিয়া জুন মাহৰ পৰা আমাৰ হেৰিলৈকে আগষ্ট ছেপ্টেম্বৰলৈকে যেতিয়া বাৰিষা আহে তেতিয়াতো আমাৰ এই কামখিনি মানে বন্ধ হৈ থাকে। তেতিয়া আমি বেলেগ কাম কৰি হ'লেও পৰিয়াল চলাবলগীয়া অৱস্থা আহে। মানে অকল মোৰ বুলিয়ে নহয়, শালমাৰ যিমানখিনি মানুহ এই শিল্পৰ লগত জড়িত হৈ আছে প্ৰত্যেকখিনি মানুহে একেটা দুৰ্যোগতে সম্পূৰ্ণভাৱে ভুগি আছে। আপোনাক আমি এইটো আহ্বান জনাব পাৰোঁ যে আমাৰ শিল্পী যিখিনি কৰ্মী শালমাৰটো হওক এটা গতানুগতিকভাৱে 600 বছৰ পুৰণি শিল্প এটা বুকত বান্ধি পেলাই সাজি বিভিন্ন ধৰণৰ পৰ্যটকৰ পৰা ধৰি বিভিন্ন ধৰণৰ আকৰ্ষণীয় বস্তু বনাই প্ৰস্তুত কৰি ৰাখিছে, কিন্তু চৰকাৰে আমাক যদি অকণমান উচ্চ মানদণ্ডৰ কিবা যদি মেচিনেৰী বা আমাৰ টকা পইচা সহায় বা আৰ্থিক সহায় মনোযোগী দি বা এই বস্তু টেকন'লজিৰ ক্ষেত্ৰত যদি বিভিন্ন ধৰণৰ আৰ্টিচিয়ান যদি আমাক ভালদৰে যোগান ধৰিলেহেঁতেন, তেতিয়া আমাৰ বা এখন বজাৰ যদি দিব পাৰিলেহেঁতেন, ভাল বজাৰ এখন, তেতিয়া আমি সেইটোকে আহ্বান কৰোঁ।